আমার কথা হয়েছে উচ্ছেদ বিরোধী আমি নহয়, রাইজৰ বিভিন্ন প্ৰান্ত কৈছে উচ্ছেদৰ বিৰুদ্ধে। আমি বাৰে বাৰে কৈছো যে যিসকল প্ৰকৃত ভূমিহীন, যিসকলে প্ৰাকৃতিক দুৰ্যোগত নিজৰ ভূমি হেৰুৱাইছে, তেওঁলোকে য'তে চৰকাৰী মাটিত আছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক ভূমি আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি তাত উচ্ছেদ কৰক, তাত সকলোৱে সহযোগিতা কৰিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইবোৰ নকৰি পিছফালেদি আহি পুলিচ লগাই, বুলডোজাৰ লগাই, গুলি কৰি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, কঠোৰ হিন্দুত্ববাদী দেখুৱাবৰ কাৰণে তেওঁ মুছলমানসকলক টাৰ্গেট কৰি এই অমানৱীয় উচ্ছেদ চলাইছে, যিটো আলোচনাৰ জৰিয়তে কৰা সহজ, কিন্তু সেইটো তেওঁ কঠিন পথেৰে কেৱল মাত্ৰ মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে, মুছলমানসকলক তেওঁ প্লেষ্টাইন সদৃশ এটা পৰিৱেশৰ মাজত জীয়াই ৰাখিবৰ কাৰণে এই ধৰণৰ কামবিলাক তেওঁ কৰি আছে। গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আমাৰ কথা হৈছে যে ভূমিহীন মানুহক ভূমি দিব লাগিব, উচ্ছেদিত পৰিয়ালসকলক পুনৰ্সংস্থাপন দিব লাগিব, আৰু ফৰেষ্টৰ নামত যিটো নাটক মুখ্যমন্ত্ৰীয়ে ৰচনা কৰি আছে, আজি উৰিয়াম ঘাটত যদি লেংমা বনাঞ্চল ফৰেষ্ট হৈছে, বনাঞ্চল হয়, তেনেহ'লে কেৱল মাত্ৰ মুছলমান কেইজনক বাছি বাছি উচ্ছেদৰ নোটিছ দিয়া হ'ল। আজি পাইকানটো ফৰেষ্টে নহয়, মই আজিও দাবী কৰিছো, আজি কেৱল মাত্ৰ টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিৰ আজি বহু ৰবৰ বাগান, চাহ বাগান বচাবৰ কাৰণে আজি এটা ৰেভিনিউ ভিলেজক কেবিনেটে ফৰেষ্ট বনাই মুছলমানসকলক তাত উচ্ছেদ কৰা হ'ল। যদি উচ্ছেদ কৰিব লাগে গোৱালপাৰা জিলাত পাইকানৰ মানে ফৰেষ্টৰ 25% কিয় এতিয়ালৈকে উচ্ছেদ কৰা নহ'ল, হাতী যোৱা ৰাস্তাটো এতিয়ালৈকে কিয় মুকলি কৰা নহ'ল, মুখ্যমন্ত্ৰী ইয়াৰ জবাব দিয়ক। সোণাইৰূপা বনাঞ্চল কেতিয়া মুক্ত হ'ব, ইয়াৰ জবাব মুখ্যমন্ত্ৰী দিয়ক। অসমৰ কিমান বনাঞ্চল বেদখল হৈ আছে, ইয়াৰ এটা ৰাজহুৱা শ্বেতপত্ৰ প্ৰকাশ মুখ্যমন্ত্ৰীয়ে কৰক, সেইবোৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই। গুৱাহাটীত যোৱাকালি দেখিছো, গুৱাহাটীত নোটিছ দিছে, বাছি বাছি কেইজনমান মুছলমানক নোটিছ দিয়া হৈছে। তাৰ মানে সম্পূৰ্ণভাৱে মুছলমানক টাৰ্গেট কৰি, মুছলমানক বলিৰ কথা সজাই, মুছলমানক পেলেষ্টাইনৰ দৰে এটা পৰিৱেশত জীয়াই ৰাখিবৰ কাৰণে, হিন্দু ভাইসকলক সন্তুষ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ নিকৃষ্টতম আৰু নিজ মানসিকতাৰ পৰিচয় দি মানুহৰ লগত এনেকুৱা কাম কৰি আছে, যিটো নাপায় এজন মুখ্যমন্ত্ৰী হিচাপে, যিটো নাপায় এইটো কৰিব নালাগে। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, সাহসেৰে যদি ফৰেষ্টত কোনো মানুহ আছে, সাহসেৰে সকলো ফৰেষ্ট খালী কৰক, অন্যথাই যিসকল ভূমিহীন মানুহ আছে, যি হিন্দু হওক মুছলমান হওক, তেওঁলোকক ভূমি দি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰক। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানী আম্বানী কেতিয়া অসমৰ একেবাৰে অয়েলিচাৰ হ'ল, আজি নিজৰ ৰাজ্যৰ মানুহৰ ভূমিহীন 30 লাখ মানুহ বেঘৰ হৈ আছে। আজি সংখ্যালঘুসকলৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ কবলত গৈছে। আজি সেই মানুহখিনিক সংস্থাপন নিদি আজি আদানী আম্বানীক মাটি দি কি বুজাব বিচাৰিছে, আজি পতঞ্জলিক মাটি দি কি বুজাব বিচাৰিছে। তাৰ মানে দিল্লীত তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব, আদানী পতঞ্জলিৰ মালিকে আচলতে এইটো কৈছে নেকি, আপুনি মুছলমানক হত্যা কৰক, মুছলমানক গুলি কৰি মাৰক, মুছলমানক উচ্ছেদ কৰক, তেতিয়া আমি প্ৰধানমন্ত্ৰীক কম আপোনাৰ জাতি সুৰক্ষিত হৈ থাকিব, এই কথা কৈছে নেকি মুখ্যমন্ত্ৰী ইয়াৰ স্পষ্ট স্থিতিকৰণ ঘোষণা কৰক। গতিকে আনক পুঁজিপতি সন্তুষ্ট কৰিবৰ কাৰণে অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ ওপৰত যি অন্যায় মুখ্যমন্ত্ৰীয়ে কৰিলে,